সকল প্ৰতিবাৰৰ দৰে ডিব্ৰুগড়ত মই 4 দিনীয়া ভ্ৰমণসূচীলৈ আহিছিলো আৰু যোৱা 4 মাহৰ পৰা ৰাজ্য চৰকাৰৰ এখন কেবিনেট আমি ডিব্ৰুগড়ৰ পৰাই অনুষ্ঠিত কৰি আহিছো। আজিৰ কেবিনেটত ডিব্ৰুগড়ত আমি 6 জন মন্ত্ৰী আছিলো আৰু বাকি সকল মন্ত্ৰী ভিডিঅ' কনফাৰেন্সৰ যোগেদি আমাৰ লগত সংলগ্ন হৈছিল। আমাৰ কেবিনেটত আজি অসম পুলিচৰ আমি যি নতুন পুলিচ ষ্টেচন বনাই আছো বা পুলিচ ব্যাৰেক বনাই আছো, সাইবাৰ পুলিচ ষ্টেচন বনাই আছো, সেই ধৰণৰ কামবিলাক কৰিবৰ কাৰণে আমি মিছন মৈত্ৰী নামে এখন সোসাইটি গঠন কৰিছিলো। আজি মিছন মৈত্ৰীৰ বাবে কেবিনেটে 150 কোটি টকাৰ অনুমোদন কৰে। অহা 12 তাৰিখে আমাৰ ৰাজ্যত নতুন 10টা সমজিলাৰ কাম আৰম্ভ হ'ব। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে আজি অসম পুলিচৰ কাৰণে সমজিলা আৰক্ষী অধীক্ষকৰ বাবে 10টা পোষ্ট ক্ৰিয়েট কৰাৰ কাৰণে মঞ্জুৰি কৰে। অহা 12 আগষ্টত 10খন সমজিলাৰ উদ্বোধন হ'ব। কেবিনেটে 10খন জিলাত কোন কোন মন্ত্ৰী যাব উদ্বোধন কৰিবৰ বাবে তাৰ নিৰ্ধাৰণ কৰে। বকো 6 গাঁও সমজিলা উদ্বোধন কৰিবৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যাব। পলাশবাৰী সমজিলা উদ্বোধনৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী যাব। ৰাঙাপাৰা সমজিলা উদ্বোধনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা যাব। বৰছলা সমজিলাৰ বাবে অশোক সিংঘাল যাব। মৰিয়নি সমজিলা উদ্বোধন শ্ৰীমতী অজন্তা নেওগে কৰিব। তিয়ক সমজিলাৰ উদ্বোধন মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই কৰিব। মাকুম সমজিলাৰ উদ্বোধন বিমল বৰা ডাঙৰীয়াই কৰিব। ডিগবৈ ৰূপেশ গোৱালা ডাঙৰীয়া, ধলাই কৃষ্ণেন্দু পাল আৰু দুধনৈ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই 12 তাৰিখে উদ্বোধন কৰিব। আজি আমাৰ ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা আমি 2750 কোটি টকা ঋণ লবৰ বাবে সিদ্ধান্ত লৈছো। এই ঋণ 90% ভাৰত চৰকাৰে উভতাই দিব, অৰ্থাৎ ৰাজ্য চৰকাৰে উভতাই দিব লাগিব মাত্ৰ 275 কোটি টকা। টোটেল লোন হ'ব 2750 কোটি টকা আৰু 90% লোন ভাৰত চৰকাৰে উভতাই দিব, ৰাজ্য চৰকাৰে উভতাই দিব নালাগে। এই 2750 কোটি টকা ঋণেৰে আমি শিক্ষকসকলক বিজ্ঞান অংকৰ ওপৰত ট্ৰেইনিং কৰা, হেডমাষ্টাৰ প্ৰিন্সিপাল সকলক মেনেজমেন্ট ট্ৰেইনিং দিয়া, সায়েন্স এণ্ড টেকনলজিৰ ওপৰত কাম কৰা আৰু ড্ৰপ আউট ৰোধ কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব। এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ 400খন স্কুলক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ 3 কোটিৰ পৰা 5 কোটিকৈ টকা স্কুলত ব্যয় কৰা হ'ব আৰু 1733টা অংগনবাদী কেন্দ্ৰকো এটা সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনবাদী কেন্দ্ৰতে 25 লাখ টকাকৈ ব্যয় কৰা হ'ব। 1733 অংগনবাদী কেন্দ্ৰত ৰাজ্যৰ শিক্ষা খণ্ডত ই এক নতুন দিগন্তৰ সূচনা কৰিব। আমি বহুদিনৰ পৰা জাপানত অসমৰ শিক্ষিত ল'ৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে এডভান্টেজ অসমৰ সময়ত কৰা চুক্তিৰ বিষয়ে আলোচনা কৰিছিলো। জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানীজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে। জাপানৰ এই কোম্পানী 3টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড, J6 ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড। এই 3টা কোম্পানীয়ে অসমৰ ল'ৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব। আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব
ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব এই বিষয়ে আমি এই তিনিটা কোম্পানীয়ে অসমত অহাৰ পিছত আলোচনা কৰাৰ পিছত আমি আৰু আপোনালোকক তথ্য দিব পাৰিম এই ট্ৰেইনিং প্ৰগ্ৰাম বিলাকত 3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয় ইয়াত যাতে লৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে সেই কাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰা সাহায্য আগবঢ়াব বাকি টকা ষ্টুডেন্টে বেংকৰ পৰাও লব পাৰিব বা নিজেও ইমানখিনি পুঁজি তেওঁলোকে ব্যয় কৰিব পাৰিব কাৰণ 3 মাহ জাপানত দৰমহা পোৱাৰ লগে লগে তেওঁলোকৰ মূল বাজিটো বিনিয়োগ কৰিছিল হেতু লগে লগে তেওঁলোকে উভতাই দিব পৰা পৰ্যায়ত আহি যাব আমি প্ৰথম পৰ্যায়ত 3000 অসমৰ লৰাক জাপানত চাকৰি কৰিবৰ কাৰণে জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেইনিং দিব খুজিছো আৰু বহুত সময়ত কোনোবা লৰা ছোৱালী যদি জাপানতো যাব নোখোজে জাপানৰ ইমান কোম্পানী এটা ইণ্ডিয়াত আহিছে তেওঁলোকে ইণ্ডিয়াতো কাম কৰিব পাৰিব জাপানিজ কোম্পানী ইন ইণ্ডিয়া এই আঁচনিখন যাৰ নাম আমি CM ফ্লাইট বুলি দিছো চিফ মিনিষ্টাৰ ফৰেন ল্যাঙ্গুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবাল হিউম্যান ট্যালেন্ট সো এইটো আমাৰ এডভান্টেজ অসমত আমি ঘোষণা কৰিছিলো আজি তাক আমি এটা সম্পূৰ্ণ ৰূপ দিলো ইয়াৰ প্ৰত্যেকজন ট্ৰেইনিং লোৱা লৰা ছোৱালীক ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ স্কলাৰশ্বিপ দিব আজি আমি আৰু এটা বহু ৰাজ্যৰ উপকাৰ হ'ব আমি সিদ্ধান্ত লৈছো আপোনালোকে জানে যে আজিকালি গুৱাহাটী ডিব্ৰুগড় যোৰহাট শিলচৰ বহুত মহানগৰীত মানুহ ফ্ল্যাটত থাকে যেতিয়া এবাৰ ফ্ল্যাট নিৰ্মাণ হৈ যায় তাৰ পিছত ফ্ল্যাটটো পৰিচালনা কৰাৰ দায়িত্ব ফ্ল্যাটৰ আবাসিকসকলৰ ফ্ল্যাটত বহুত ৰিটায়াৰ্ড মানুহ থাকে যেতিয়া ফ্ল্যাটবোৰত কেতিয়াবা ট্ৰান্সফৰ্মাৰ নোহোৱা হৈ যায় কেতিয়াবা পানীৰ ডিপ টিউবেল বনাব লাগে বা কেতিয়াবা ফ্ল্যাটটোক মেৰামতি কৰিব লাগে বিল্ডাৰজনেতো মেৰামতি নকৰে বিল্ডাৰজনে তেওঁলোকক দি থৈ গুচি গল ৰাইজে কষ্ট পায় সেই কাৰণে প্ৰয়োজন সাপেক্ষে ফ্ল্যাটত সামূহিক কাম কোনো ব্যক্তিগত কাম নহয় সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা MLA সকলেও ফান্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব আনটাইড ফান্ডে হওক বা আন মিউনিসিপালিটিয়ে বিচাৰে কিবা ফান্ড দিব বিচাৰে তেওঁলোকে এতিয়াৰ পৰা ফ্ল্যাটতো পুঁজি দিব পাৰিব আগতে আমি গাঁৱত দিও নামঘৰত দিও মন্দিৰত দিও ৰাস্তাত দিও কিন্তু ফ্ল্যাটত আমি কোনো সহায় নকৰো এতিয়া আমি ফ্ল্যাটত সহায় কৰিব পাৰিম দুটা কন্ডিশন ফ্ল্যাটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব ফ্ল্যাটটো সোসাইটিৰ অধীনত থাকিব লাগিব দ্বিতীয়তে কামবিলাক কমন কাম হ'ব লাগিব যে গোটেই বিল্ডিংটো ৰং কৰা বা পানীৰ ব্যৱস্থা কৰা বা ফ্ল্যাটত এটা মন্দিৰ নিৰ্মাণ কৰা বা ফ্ল্যাটত এটা অডিটৰিয়াম নিৰ্মাণ কৰা যিবিলাক কমন কাম প্ৰত্যেকজনে ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ কাম কিন্তু কোনোবাই যদি কয় যে মোৰ ঘৰখন ৰং কৰি দিয়ক সেইটো নোৱাৰে কিন্তু ফ্ল্যাটৰ বাহিৰটো ৰং কৰিব লাগে তাত চৰকাৰে ইচ্ছা কৰিলে সহায় কৰিব পাৰিব দ্বিতীয়তে আমি নতুন ডিপাৰ্টমেন্ট এটা কৰিছিলো আমাৰ ষ্টাৰ্টআপৰ বাবে আজি আমি এই কামখিনি আগবঢ়াই লবলৈ ডিপাৰ্টমেন্টৰ অধীনত আমি ডিপাৰ্টমেন্ট অফ ইনোভেশন ইনকিউবেশন আৰু ষ্টাৰ্টআপৰ অধীনত আসাম ইনোভেশন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যন নামে সেকশন 8 কোম্পানী এটা গঠনৰ অনুমতি দিও আমি লাহে লাহে ষ্টাৰ্টআপ ইকোসিস্টেমটো শক্তিশালী কৰাৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছো ই ৰাজ্যৰ ষ্টাৰ্টআপ সকলক যথেষ্ট সহায় কৰিব আজিৰ কেবিনেটত মুখ্যতঃ এইকেটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অতিৰিক্তভাৱে মিছন বসুন্ধৰাৰ অধীনতো আৰু 500টা অনুষ্ঠানক আজি কেবিনেটে ভূমি আবণ্টন কৰে নামঘৰ মন্দিৰ বা চৰকাৰী কাৰ্যালয় এই ধৰণৰ শিতানত সামূহিক যি অনুষ্ঠান সেই অনুষ্ঠানৰ বাবে আজি ভূমি দিয়া মঞ্জুৰি কৰে যদি আপোনালোকে কিবা খুদিব পাৰে আমি জুনে কৰে আমি তেওঁলোককে আগবঢ়াই দিম তাতে আমি এতিয়া 3টা কোৰ্স লৈছো জুনে ড্ৰাইভাৰ হ'ব খুজে সেকেন্ড জুন আইটিত জয়েন কৰিব খুজে লো লেভেল আইটি হলেও কথা নাই আইটিত যাব খুজে
থাৰ্ড নাৰ্ছিং তাৰ পিছত আমি আৰু এটা এটাকৈ যোগ কৰাই গৈ থাকিম ইঞ্জিনিয়াৰ হওক ডিপ্লোমা হওক লাহে লাহে আমি তাক বঢ়াই লৈ গৈ থাকিম বৰ্তমান এই তিনিটা কোৰ্সত আমি অক্টোবৰৰ পৰা আৰম্ভ কৰিম কিন্তু ইয়াৰ কোনো লিমিট নাই কাৰণ জাপানত এভাৰেজ মানুহৰ বয়স হেতে 48 বছৰ অসমত এভাৰেজ বয়স হল 22 বছৰ সেইকাৰণে তেওঁলোকে অসমৰ পৰা 25,000 ল'ৰা ছোৱালী নিব খোজে কিন্তু ইমান ল'ৰা ছোৱালীক শিকাব পৰা এটো সম্ভৱো নহয় সেইকাৰণে এতিয়া আমি তিনটা দি আৰম্ভ কৰিছো যদি ল'ৰা ছোৱালী আগ্ৰহী হয় আৰু বহুত কোৰ্স আমি খুলিব পাৰো আৰু এভাৰেজ দৰমহা 2 পৰা 2.5 লাখ টকা পাই ড্ৰাইভাৰ হলে 1.5 লাখ টকা পাব আইটি হলে 2.5 লাখ টকা পাব আইটি মানে সফটওয়্যার ইঞ্জিনিয়ার হ'ব না লাগে সাধারণ কম্পিউটার ট্রেন হলে হল বহুত দীঘলীয়া হৈ যাব বাবা Today, Assam Cabinet had a meeting in Dibrugarh. We have approved various schemes today, right from incentivizing learning of Japanese language. There will be a confirmed job in Japan, and we will provide 1.5 lakh subsidy to the students who will undergo through the Japanese language learning process. We have also today authorized formation of a new Section 8 company for the benefit of startups, which will be known as the Assam Innovation and Startup Foundation. Today, Cabinet has also approved a World Bank projects for supporting of our school education at a cost of 2,700 crore. Cabinet has also approved 10 new core districts for administrative to increase efficiency in the functioning of our administration. Sir, recently you have stated in Borukiti that in the next 10 years, the Assamese people in Assam will be in minority if things do not change. So what is your take on this, sir? It is not my take, this is just a census result. Today, as per 2011 census, in Assam 34% population is minority. So if you remove 3% indigenous Assamese Muslim, then 31% is the Muslim who migrated to Assam. And if you projected that on the basis of 2021, 31 and 41, you come to a almost 50-50 position. So there is no my take. I am just stating you what is the statistical census report. Eviction to Ujonite hobo Uriam Ghat to Ujonite pore. Ajir pra district administration e saise ki ghotona aru sale ji dhorne ami ainor rastare goi ji koribo lage ami korim. So the eviction process has been going on, but still around 63 lakhs hectares of land remain to be evicted. So what is your plan? You are taking only my data you are using for your benefit. So the data is not that much. It is 1 lakh 1.2 lakh 29 lakhs bigha. So if you convert it to hectare, I don't know how much it will happen, but 40 I think 29 into divided 9 lakhs acre land is under encroachment today in Assam. And I can't plan it for so much land. My life will finish, then also it will not get vacated. আমি তদন্ত কৰি আছো আৰু ঘটনাটো চাব খুজিছো যে কি হৈছিল আমি বিল্ডিং টো চাব পঠাইছো ইঞ্জিনিয়াৰ যে আসলতে কাম কৰিছিল নে কাম কানে বিল্ডিং টো দেখা বিল্ডিং গটিকে তাতে কাম কৰাৰ বিল আছিল কাম নকৰাৰ বিল আছিল সেইকাৰণে আজি অভিযন্তাৰ টিম সকল গৈছে বিল্ডিং টো চাবৰ কাৰণে কাৰণ বিল্ডিং টো যিমান কাম হৈছে সিমানেই বিল পাব গটিকে বিল্ডিং টোৰ কামটোৰ এসেসমেন্ট কৰিলে আমি প্ৰমাণ কৰিব পাৰিম বাকি ইঞ্জিনিয়াৰ আৰু এসডিও জনক এৰেষ্ট কৰিছে পুলিচ
তেনেকুৱা কিমান 5,000 6,000 টকা দিয়া যায় এটা CM ৰিলিফত আমি কিমান দিওঁ মই ভাবো এই নিউজবিলাকৰ বহুত বেছি ফেকচুৱেল কথা নাথাকে CM ৰিলিফ ফাণ্ডৰ পৰাটো কোটি টকা নিদিও আমি কাবাক 10,000 কাবাক 15,000 আৰু অনিয়মটোতো আপুনি ক'বই নোৱাৰে কালি যদি আপুনি মোৰ আগত আহি কয় যে মোৰ মামাৰ বেমাৰ হৈছে মইতো আপোনাক লিখি দিম গতিকে এইবিলাক কথা কিমানখিনি আমি 1 লাখ মান চেক দিছো কবাত এজন দুজনে আমাকো কান্দি লৈ যায় বেমাৰ বুলি কয় পেটৰ বিষ বুলি কয় পিছত পেটৰ বিষ নহয় সাৰ্টিফিকেট এখন ডক্টৰে আনি দিয়ে এইটো ডক্টৰৰ সাৰ্টিফিকেটখনো থাকে গতিকে এইবিলাক কথাত ইমান চাব গলে চৰকাৰখনে খালি ইনকুৱাৰি কৰি থাকোতে 5 বছৰ সময় পাৰ হৈ যাব গতিকে কিবা স্পেসিফিক কথা থাকিলে ইনকুৱাৰি কৰা ভাল কিন্তু এনে আৰু প্ৰধান বৰুৱাৰ নামতে ইমান অপজক এটা জাপি দিয়াটো কিমান গুৰুত্বপূৰ্ণ হ'ব এজন 25 বছৰ ৰাজনীতি কৰা ব্যক্তি এজনক আপুনি এটা শব্দতে তেনেকে কৈ দিয়াটো কিমান উচিত হ'ব এটা আপুনিয়ে বিবেচনা কৰিব কাৰণ প্ৰধান বৰুৱাৰ ট্ৰেক ৰেকৰ্ডটো মই আজিলৈকে কোনো ধৰণৰটো খেলি মেলি মই শুনাও নাই তো জীৱনৰ প্ৰথমবাৰে আপোনাৰ মুখত শুনিছো একৰ পৰা 7 আগষ্ট নহয় তো এটা পোৰ্টেল খুলি থাকিব সদায় এপ্লাই কৰি থাকিব পাৰিব পোৰ্টেলটো খুলিলেহে আপোনালোকে দেখা পাব 1 তাৰিখে আমি খুলি দিম একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰি কৰিব যোন পাব যোগ্যতাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা হেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰানষ্টৰ লাইসেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰি কৰি আমি লাইসেন্স দি দিম অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকৰ যিটো নিযুক্তি বিষয়টো খুব চৰ্চা লাভ কৰিছে মই এটোত বহুত সমৰ্থন কৰো গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰো যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে একদম 100ৰ 101% বহাল থাকিব অকল 100% নহয় 101 কাৰণ কোনোবাই যদি অভিজ্ঞতাক অমান্য কৰে এই পৃথিৱীখন নচলে অভিজ্ঞ লাগিবই গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই আৰু মই জানো যে অভিজ্ঞ নহলে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে ঘৰখনৰ দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে ৰিভিউ নাই আজি আমি নাওবৈচা সমষ্টি ৰিভিউ কৰিছো তাৰ পিছত ৰাতিপুৱা আমি সোণাৰী সমষ্টিৰ কামকাজ চালো আজি গধূলি টিংখং সমষ্টি আলোচনা কৰিম আৰু পৰখি দিনাখন মাৰ্ঘেৰিটা সমষ্টি আমি আলোচনা কৰিম হ'ব